আমি বহুত বছৰৰ পৰা গাই আছোঁ কিন্তু তথাপিও আমি যে নতুন জেগালৈ যাওঁ সেই তাৰ ৰাইজসকলে যেতিয়া মোক তেতিয়া কেতিয়াও লাইভ গীতটি গোৱা শুনা নাই তেখেতসকলে শুনিব বিচাৰে আৰু যিহেতু মোৰ গীতবোৰৰ লগত আমি ফোক লৈ মই যথেষ্টখিনি গীত কৰিছোঁ পুৰণি কিছু গীত লৈছোঁ যোনবোৰ মই হয়তো বহুত দিন মঞ্চত গোৱা নাই নমস্কাৰ মই বশিষ্ঠদেৱ ফুকন আৰু আপোনালোকে চাই আছে NKTV+ আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে সন্মুখত ৰঙালী বিহু আৰু অসমৰ প্ৰত্যেকগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ লগতে প্ৰতিগৰাকী কণ্ঠশিল্পী আচলতে এই বিহু উপলক্ষে তেওঁলোকৰ যি সংগীতানুষ্ঠান সেই সংগীতানুষ্ঠান আৰম্ভ কৰিবৰ প্ৰাকক্ষণত তেওঁলোকে আখৰা আৰম্ভ কৰিছে আৰু আমি প্ৰত্যেক দিনাই একোগৰাকী কণ্ঠশিল্পীৰ তেওঁলোকৰ আখৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আজি আমি আছোঁ জনপ্ৰিয় শিল্পী তথা সকলোৰে মৰমৰ শিল্পী জুবলি বৰুৱাৰ সৈতে আৰু জুবলি বৰুৱা ইতিমধ্যে তেওঁ অনুষ্ঠানৰ কাৰণে যি আচলতে আখৰা সেই আখৰা ইতিমধ্যে আৰম্ভ কৰিছে মহানগৰী কুমাৰপাৰাস্থিত নয়নতৰা যিটো ক্লাব তাৰ প্ৰেক্ষাগৃহতে প্ৰাংগণতে আৰম্ভ কৰিছে আমি প্ৰথমেই আপোনাক আহিব লগা ৰঙালী বিহুৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলোঁ NKTVৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ লগতে আপোনাক আৰু NKTVৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা প্ৰস্তুতি কেনেকুৱা চলিছে প্ৰস্তুতি দেখিছে আমি সাজু হৈছোঁ আৰু লাহেকৈ এইবাৰ খালি অকণমান দেৰিকৈ আমি ৰিহাৰ্চেল আৰম্ভ কৰিবলগীয়া হ'ল কাৰণ মই অকণমান অসুস্থ হৈ আছিলোঁ কিন্তু আৰম্ভ কৰিছোঁ আৰু সেই একে উদ্যমেৰে আৰম্ভ কৰিছোঁ কাৰণ বিহু অহাৰ আচলতে কেইসপ্তাহমান আগৰ পৰাই আচলতে মনবোৰ অকণমান উখল মাখল হৈ থাকে আমি যেতিয়া কুলিৰ মাত শুনো ওচৰে পাঁজৰে যেতিয়া সকলোৰে মানে ঘৰে ঘৰে বা আপুনি ক্লাবতেই হওক যেতিয়া আমি বিহুৰ আখৰাৰ ঢোলৰ মাত শুনো আমি মানে আচলতে ভিতৰে সাজু হৈয়ে যাওঁ ৰঙালী বিহুৰ বাবে গতিকে যথেষ্ট আমি আশাৰে বাট চাই ৰ'লোঁ ৰাইজক লগ পাম বুলি আগন্তুক ৰঙালী বিহুত আৰু কোন দিনাৰ পৰা আপোনাৰ সংগীতানুষ্ঠানৰ যাত্ৰাটো আৰম্ভ হ'ব আমাৰ 12 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আচলতে বিহুৰ অকণমান আগতীয়াকৈ আৰম্ভ হৈছে অসম আৰক্ষী তেখেতসকলে এইবাৰ উদযাপন কৰিছে প্ৰত্যেক বছৰে কৰে গতিকে তেখেতসকলে যি তেখেতসকলৰ ৰঙালী বিহু উদযাপন কৰিছে গতিকে আমি অসম আৰক্ষীৰ অনুষ্ঠানেৰে এইবাৰ বিহু আমাৰ আৰম্ভ কৰিম আৰু আচলতে খুব ভালো লাগিছে কাৰণ অসম আৰক্ষীয়ে হওক বা আমাৰ আপোনাৰ CRPF হওক প্ৰত্যেকগৰাকী আমি যেতিয়া আমি মানে সুৰক্ষাৰ কথা কওঁ তেখেতসকল সদায় আমাৰ বাবে সদায় সকলো জেগাতে প্ৰস্তুত থাকে বা উপস্থিত থাকে অনুষ্ঠানৰ পৰা আপোনালোকে ৰাতি 2 বজালৈকে বা গোটেই ৰাতিটো কৰিলেও তেওঁলোকে আৰু আচলতে তেখেতসকলে অকণমান আগতীয়াকৈ কৰাৰ কাৰণো এইটো যে আমাৰ যেতিয়া অনুষ্ঠান আৰম্ভ হৈ যাব তেখেতসকলে কেতিয়াও আৰু ৰঙালী বিহু উদযাপন কৰিব নোৱাৰিব কাৰণ আমাৰ সকলোৰে নিৰাপত্তাৰ বাবে বা সুৰক্ষাৰ বাবে তেখেতসকল আমাৰ আশে পাশে অনবৰতে থাকে নিজৰ পৰিয়ালক বাদ দি সকলোকে বাদ দি গতিকে তেখেতসকলৰ বাবে অনুষ্ঠান আৰম্ভ কৰিবলৈ পাই মোৰ খুব ভাল লাগিছে আমি 12 তাৰিখৰ পৰা আৰম্ভ তাৰপিছত 13 তাৰিখে আমাৰ শিলপুখুৰী আছে এনেকৈ চলি যাব আৰু তাৰমানে গোটেই মাহটো একেবাৰে অসমৰ ইমূৰৰ পৰা সিমূৰ সঁচাকৈ ইমূৰৰ পৰা সিমূৰেই হৈছে আৰম্ভণি ফালে আমাৰ কেইখনমান গুৱাহাটী তাৰপিছত নামনি অসমৰ ফালে আছে তাৰপিছত আকৌ উজনিলে আছে এপ্ৰিলতে মধ্য অসমতো আছে তেনেকৈ এপ্ৰিলতে আমি আচলতে অসম অকণমান কম বেছি পৰিমাণে ভালকৈ ঘূৰিয়ে ল'ম আৰু কেনেকুৱা ধৰণৰ মানে গীতবোৰ জেনেৰেলি আপোনাৰ যিসমূহ গীত থাকে সকলোৱে বিচাৰে আৰু লগতে আপুনি এটা বিশেষ বাদ্য সংগত কৰে যিটো কাৰণে আচলতে বেছি আকৰ্ষণীয় হয় এইবাৰ তেনেকুৱা ধৰণৰ পৰিকল্পনা আছেনে নাই আছে আচলতে যোনবোৰ আগৰ গীত যোনবোৰ ইতিমধ্যে ৰাইজে মৰম দিছে জনপ্ৰিয় গীতসমূহ সেইবোৰতো ৰাইজে শুনিব বিচাৰে আমি বহুত বছৰৰ পৰা গাই আছোঁ কিন্তু তথাপিও আমি যে নতুন জেগালৈ যাওঁ সেই তাৰ ৰাইজসকলে যেতিয়া মোক তেতিয়া কেতিয়াও লাইভ গীতটি গোৱা শুনা নাই তেখেতসকলে শুনিব বিচাৰে গতিকে আমি সদায় গাই থকা গীতো কিছুমান আমি গাবলগীয়া হয় তাৰ বাহিৰে নতুন আমি এই বছৰটো বা যোৱা বছৰ যিবোৰ নতুন গীত কৰিছোঁ তেনেকুৱা গীতসমূহো লৈছোঁ পুৰণি কিছু গীত লৈছোঁ যোনবোৰ মই হয়তো বহুত দিন মঞ্চত গোৱা নাই তেনেকুৱা গীত লৈছোঁ আৰু বিহুৰ বতৰ যেতিয়া বিহু ল'বই লাগিব আৰু যিহেতু মোৰ গীতবোৰৰ লগত আমি ফোক লৈ মই যথেষ্টখিনি গীত কৰিছোঁ গতিকে তেনেকুৱা গীতসমূহ আছে মাটিৰ গীতসমূহ আছে হয় আছে মাটিৰ গীতসমূহ আছে আৰু মাটিৰ গীতবোৰ আচলতে ৰাইজে বিচাৰে গতিকে আমিও গাই ভাল পাওঁ ৰাইজে শুনি ভাল পায় গতিকে আছে আৰু যেহেতু আমি কথাতকৈ আপোনাৰ এই আখৰাৰ বা এই গানৰ মাজুলী আমি শ্ৰোতাক লৈ যাম লগতে যেহেতু আমি অকল ইয়াৰ পাছতেই তেওঁৰ যিবোৰ গীত সেই গীতবোৰ আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিম শুনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আমি কৈ লৈছোঁ যে আপোনাৰ এই যি যাত্ৰা সেই যাত্ৰাৰ বাবে আমি শুভেচ্ছা জনাইছোঁ আপুনি খুব ধুনীয়াকৈ আৰু লগতে সকলো মিউজিচিয়ান আপোনাৰ সৈতে সংগত কৰা তেওঁলোকো আছে গতিকে খুব ভালভাৱে আগবঢ়াই লৈ যাওক আপোনাৰ এই বছৰৰ সংগীতৰ যাত্ৰা তাকে আমি কামনা কৰিছোঁ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ ৰাইজৰ আশীৰ্বাদ আমাক লাগিবই কাৰণ ৰাইজৰ বাবে যেতিয়া ওলাই যাম সকলোৰে মানে দেহাও ভালে থাকিব লাগিব স্বাস্থ্য ভালে থাকিব লাগিব গতিকে আমি আমাৰ ফালৰ পৰা আমি প্ৰস্তুত হৈছোঁহি আৰু ৰাইজক লগ পাম সেই এটা বেলেগ আনন্দ আছে মনত
গতিকে সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা শুভকামনা আপোনালোকৰ জীৱনবোৰত ৰঙেৰে ভৰপূৰ হৈ উঠক এই নতুন বছৰটিত তাকে কামনা কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু লগতে আপোনাকো পুনৰবাৰ ৰঙালীৰ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমি সংগীতৰ মাজলৈ যাওঁ
নৰণ